নমস্কাৰ ষ্টাডি উইথ গৌৰীৰ ফালৰ পৰা সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনটো দীপাৱলী পোহৰৰ দৰে পোহৰ হৈ পৰক। ষ্টাডি উইথ গৌৰী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ অৰ্থনীতিৰ ভাগটো পঢ়ি আছিলোঁ। ইতিমধ্যে মই মোৰ আগৰ ভিডিঅ'সমূহত আডাম স্মিথ, আলফ্ৰেড মাৰ্চেল, অৰ্থনীতি কি এই বিষয়ে মই আপোনালোকক জনাইছোঁ। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে মোৰ প্লে'লিষ্টলৈ গৈ মোৰ আগৰ ভিডিঅ'সমূহ চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আজি আমি পঢ়িবলৈ লৈছোঁ লায়নেল ৰবিনছৰ সংজ্ঞা। তিনিজন অৰ্থনীতিবিদৰ সংজ্ঞা আমি প্ৰধানকৈ অৰ্থবিজ্ঞানত পঢ়িবলৈ পাওঁ। তাৰে প্ৰথমজন হ'ল আডাম স্মিথ, দ্বিতীয়জন হ'ল আলফ্ৰেড মাৰ্চেল আৰু তৃতীয়জন হ'ল লায়নেল ৰবিনছ। এই তিনিজনৰ সংজ্ঞাসমূহৰ ভিতৰত লায়নেল ৰবিনছৰ সংজ্ঞাটোৱেই আটাইতকৈ গ্ৰহণযোগ্য বুলি ধৰা হয়। লায়নেল ৰবিনছে 1932 চনত এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। গ্ৰন্থখনৰ নাম আছিল এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ ইকনমিক ছায়েন্স। আৰু এই গ্ৰন্থখনতে তেওঁ অৰ্থবিজ্ঞান সম্পৰ্কে এটা সংজ্ঞা আগবঢ়াইছে, যিটো পৃথিৱীৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হয়, অৰ্থাৎ সকলোৱে সংজ্ঞাটো মানি লৈছে। তেখেতে কৈছে, যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি। অৰ্থাৎ অৰ্থবিজ্ঞানে মানুহৰ আচৰণ অধ্যয়ন কৰে আৰু মানুহৰ যিসমূহ সম্পদ থাকে সেই সম্পদসমূহ আমি কেনেদৰে বিকল্পভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, তাৰমানে আমাৰ সম্পদসমূহ সীমিত আৰু সীমিত সম্পদসমূহ আমি কেনেদৰে বিকল্পভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ এটা উপায় হিচাপে তেওঁ অৰ্থবিজ্ঞানৰ সংজ্ঞা দিছে। এতিয়া লায়নেল ৰবিনছৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণা আছে। এই ধাৰণা তিনিটা হৈছে, তেওঁ তিনিটা ধাৰণাৰ কথা কৈছে। প্ৰথমটো হৈছে মানুহৰ অভাৱ অসীম, হিউমেন ৱান্টছ আৰ আনলিমিটেড। 2 নম্বৰটো হৈছে অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, ৰিচোৰ্চেছ টু ছেটিছফাই হিউমেন ৱান্টছ আৰ লিমিটেড। 3 নম্বৰটো হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য, স্কেয়াৰ্ছ ৰিচোৰ্চেছ হেভ অল্টাৰনেটিভ ইউজেছ। অৰ্থাৎ এই তিনিটা ধাৰণাৰ মই তোমালোকক এটা উদাহৰণ দি বুজাই দিম। উদাহৰণ ধৰি ল'লোঁ আমাৰ হাতত 50 টকা আছে। এই 50 টকাৰে এতিয়া মই তিনিটা বস্তু কিনিব লাগে। মোক এখন বহীৰ প্ৰয়োজন, এটা পেনৰ প্ৰয়োজন আৰু এডাল পেঞ্চিলৰ প্ৰয়োজন। এখন বহীৰ দাম ধৰি ল'লোঁ 50 টকা। যদি মই বহীখন কিনিবলৈ যাওঁ তেতিয়াহ'লে পেন আৰু পেঞ্চিলডাল মই কিনিব নোৱাৰোঁ। যদি মই পেন আৰু পেঞ্চিলডাল কিনিবলৈ যাওঁ তেতিয়াহ'লে হয়তো মই বহীখন কিনিব নোৱাৰিম। তাৰমানে মোৰ অভাৱ অসীম, কিন্তু মোৰ সম্পদ সীমিত। তাৰমানে মোৰ হাতত এটা সীমিত টকাহে আছে, তাৰমানে 50 টকাটোহে আছে, কিন্তু অভাৱ মোৰ দুটা আছে। আৰু এই সীমিত সম্পদসমূহ মই কেনেদৰে বিকল্পভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ মই কেনেদৰে ইয়াক মোৰ প্ৰয়োজনীয়, আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটোৰ ক্ষেত্ৰত মই ব্যৱহাৰ কৰিব পাৰোঁ। এই ক্ষেত্ৰতে এটা সমস্যাৰ সৃষ্টি হয়, যিটোক পচন্দ বা বাছনিৰ সমস্যা বোলে। যিহেতু আমাৰ সম্পদসমূহ দুষ্প্ৰাপ্য তাৰমানে সম্পদসমূহৰ নাটনি আছে। গতিকে এতিয়া মোৰ পচন্দৰ সমস্যা হৈছে যে মই এতিয়া কোনটো পচন্দ কৰিম। মই পেনটো আৰু পেঞ্চিলডাল মোক বেছি প্ৰয়োজনীয় নে বহীখন মোৰ বেছি প্ৰয়োজনীয়, তাৰ মাজৰ পৰা এটা মই বাছি ল'ব লাগিব। আৰু এই বাছি লোৱাক লৈ যিটো সমস্যাৰ সৃষ্টি হয়, এই সমস্যাটোক কোৱা হয় অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা বোলে। সেইকাৰণে ৰবিনছৰ সংজ্ঞাটোক দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলিও কোৱা হয়। ৰবিনছে যিটো সংজ্ঞা আগবঢ়াইছে সেইটো কি কয়, দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কোৱা হয়। তোমালোকে নিশ্চয় বুজি পাইছা যে মই আকৌ এবাৰ কৈ দিছোঁ যে সংজ্ঞাটোত আমি তিনিটা মৌলিক ধাৰণাৰ কথা কওঁ। এটা হৈছে মানুহৰ অভাৱ অসীম। আমাৰ যিমানেই অভাৱ আমাৰ পূৰণ নহওক কিয় ইটোৰ পিছত সিটো অভাৱ আমাৰ আহি থাকে। এজন মানুহৰ যদি চাইকেল আছে, হয়তো তেওঁ মটৰ চাইকেল এখনৰ অভাৱ অনুভৱ কৰে। যদি তেওঁ মটৰ চাইকেল এখন আছে, হয়তো তেওঁ এখন 4চকীয়া গাড়ীৰ অভাৱ অনুভৱ কৰিব। যদি তেওঁ এখন সৰু 4চকীয়া গাড়ী আছে, তেতিয়াহ'লে তেওঁ এখন ডাঙৰ 4চকীয়া গাড়ীৰ অভাৱ অনুভৱ কৰিব। তাৰমানে কোনো মানুহ সন্তুষ্ট নহয়, সকলো মানুহৰে অভাৱ থাকে। হয়তো কাৰোবাৰ অভাৱ প্ৰয়োজনীয় হ'ব পাৰে, কাৰোবাৰ অভাৱ ইমান প্ৰয়োজনীয় নহ'বও পাৰে, কিন্তু অভাৱ থাকেই।
অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত তাৰ মানে এই অভাৱ আমি কিহেৰে পূৰণ কৰোঁ প্ৰধানকৈ আমি আমাৰ অভাৱসমূহ মুদ্ৰাৰ সহায়ত পূৰণ কৰোঁ যেতিয়া আমি মুদ্ৰাৰ সহায়ত পূৰণ কৰিবলৈ যাওঁ তাৰ মানে আমাৰ হাতত মুদ্ৰা কম আছে বা আমাৰ হাতত যিসমূহ সম্পদ আছে সেই সম্পদসমূহ কম আছে অৰ্থনীতিত আমি মুদ্ৰা বুলি নকওঁ আমি প্ৰধানকৈ ক'বলৈ যাওঁ যে সম্পদ বুলি ক'বলৈ যাওঁ গতিকে আমাৰ সম্পদসমূহ সীমিত আছে আৰু এই সীমিত সম্পদসমূহৰ আকৌ বিকল্প ব্যৱহাৰ আছে তাৰ মানে মই আগতে কৈছোঁৱে যে 50 টকাটো আমি দুই ধৰণে খৰচ কৰিব পাৰোঁ এটা হৈছে 50 টকাটো হয়তো আমি এটা পেন বা এডাল পেন আৰু পেন্সিল কিনিব পাৰোঁ নহয়তো আমি এখন বহি কিনিব পাৰোঁ গতিকে লায়নেল ৰবিন্সৰ সংজ্ঞাটো কি বুলি কোৱা হয় দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কোৱা হয় বাকীকেইটা সংজ্ঞা যেনেদৰে সমালোচিত হৈছে ঠিক তেনেদৰে লায়নেল ৰবিন্সৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধ্বত নহয় লায়নেল ৰবিন্সৰ সংজ্ঞাটোও সমালোচকে সমালোচনা কৰিছে আৰু সমালোচকৰ মতে পচন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ আৰু ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত তেওঁলোকে কৈছে যে লায়নেল ৰবিন্সে অৰ্থনৈতিক উন্নয়নৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো মাত মতা নাই গতিকে এইটোৱে আছিল আমাৰ লায়নেল ৰবিন্সৰ সংজ্ঞা নিশ্চয় তোমালোকে বুজি পাইছা সকলোৱে লায়নেল ৰবিন্সৰ সংজ্ঞাটো ভালদৰে বুজি পালা আৰু এনেকুৱা অৰ্থবিজ্ঞানৰ আৰু নতুন তোমালোকে টপিকৰ বিষয়ে জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ ফৰ ৱাটছিং